হয়, সৰ্বপ্ৰথমে বিশ্বনাথৰ বনগাঁৱত যি জঘন্য কাণ্ড হ'বলৈ গৈ আছিল, যি জঘন্য কাণ্ড হ'ল তাৰ বাবে একেমুখে আমি বীৰ লাচিত সেনা অসম বিশ্বনাথ আঞ্চলিক সমিতিৰ পৰা ধিক্কাৰ জনাইছোঁ। আমাৰ এটাই দাবী, যি দোষীক ইতিমধ্যে কৰায়ত্ব কৰা বুলি আমি গম পাইছোঁ, ইয়ালৈ আহি সেই দোষীয়ে যাতে দৃষ্টান্তমূলক শাস্তি পায় আৰু সেই শাস্তি সকলোৱে গম পায় কি শাস্তি পালে, আৰু সেইটো দেখি যাতে বেলেগে এনেধৰণৰ জঘন্য অপৰাধ কৰিবলৈ যাওঁতে এশবাৰ ভাবিবলগীয়া হয়। আৰু আন এটা কথা কওঁ, এই বাহিৰৰ পৰা অহা যি ফেৰীঅলা, আমি গম পাইছোঁ বাহিৰৰ পৰা অহা চলি সংগ্ৰহ কৰা এক ফেৰীঅলাই তেওঁ শালীনতা হাত দিয়াৰ চেষ্টা কৰিছিল, তেওঁ গাত হাত দিয়াৰ চেষ্টা কৰিছিল, যি এজনী কিশোৰী অপকৰ্ম কৰাৰ চেষ্টা কৰিছিল। ওচৰ চুবুৰীয়াই দেখাৰ বাবেহে তেওঁ কথমপি সাৰিবলৈ সক্ষম হয়। যি এনেধৰণৰ বাহিৰৰ ফেৰীঅলাই আহি পেলাই অসমত এই ধৰণৰ কাণ্ড কৰিছে, আমাৰ মাতৃভগ্নীৰ যি সুৰক্ষা আমাৰো দায়িত্ব আছে, সেইবাবে সকলো সজাগ হৈ থাকিব লাগে। এনেধৰণৰ অচিনাকি বাহিৰা মানুহ দেখিলে সকলোৱে চোকা দৃষ্টি ৰাখিব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে, এয়া আমি দাবী জনালোঁ। হয়, আমি জয়পুৰ বনগাঁৱৰ যি কাণ্ড হৈছে এই কাণ্ডক একেমুখে ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। আৰু ইয়াৰ লগত জড়িত যি ফেৰীঅলা, ইমান দুঃসাহস কৰিবলৈ তেওঁ ইয়াত আহি এগৰাকী ছোৱালী বা 12 বছৰীয়া ছোৱালীৰ লগত যি মানে কাৰ্য কৰিছে, তাক আমি একেমুখে ধিক্কাৰ দিছোঁ আৰু পুলিচ প্ৰশাসনক ইয়াৰ পৰা আমি অনুৰোধ জনাইছোঁ যে কঠোৰৰ পৰা কঠোৰতম শাস্তি তেখেতক বিহিব লাগে। কাৰণ এনেধৰণৰ ফেৰীঅলা বিভিন্ন সময়ত আৰু বিভিন্ন ঠাইত আমি দেখিবলৈ পাওঁ, আৰু যদি এনে মানসিকতাৰে তেওঁলোক আহে তেতিয়াহ'লে আমাৰ উঠি অহা আমাৰ যিসকল ভগ্নী আছে তেখেতসকল সুৰক্ষিত নহ'ব বুলি আমি অনুভৱ কৰিছোঁ। আৰু তাৰ ফলত আমি আচলতে শংকিত হৈছোঁ, এই জয়পুৰ বনগাঁওবাসী ৰাইজ শংকিত হৈছে, বা আমি বিশ্বনাথত আজি ইয়াৰ এটা কুপ্ৰভাৱ আমি দেখিবলৈ পাইছোঁ। সেইবাবে পুলিচ প্ৰশাসনক আমাৰ ছাত্ৰ সন্থা পৰিয়ালৰ পৰা এটা দাবী যে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থাৰে তেখেতক শাস্তি বিহিব লাগে। তেখেতে কিবা ফেৰীঅলা এজন আহি চুলি সংগ্ৰহ কৰিছিলে, চুলিৰ বাবদ কিবা বস্তু তেখেতসকলক দিয়ে, মণিহাৰী কিবা বস্তু দিয়ে। সেই তেনে কিছুমান কাৰ্যকলাপেৰে আহি এনেকুৱা দুষ্কৃতিকাৰী কাৰ্যকলাপত তেওঁ আচলতে লিপ্ত হৈছে, আৰু এইটো খুব আমি দুখ পাইছোঁ আৰু একদম গৰিহণাযোগ্য এটা কাম বুলি আমি অভিহিত কৰিছোঁ।